আমাৰ যেহেতু সমাজবাদী পাৰ্টি অসমত আমি নতুনকৈ সাংগঠনিক ভেটি গঢ়িবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বিশেষকৈ ডিব্ৰুগড় জিলাত মই চাবুৱা লাহোৱাল সমষ্টিৰ কাৰণে বিশেষভাৱে প্ৰাৰ্থিত্ব দিয়াৰ দায়িত্বটো মোৰ নিজৰ আছে। তো সেইটো কাৰণে মই এবাৰ আমি যেহেতু নতুন হোৱাৰ কাৰণে ঘৰখন অকণমান ধৰোঁতে সময় লাগিছে। তথাপিও আমি এটা মাহৰ ভিতৰতে আমি প্ৰায় 59টা কেণ্ডিডেট ৱাৰ্ড মেম্বাৰ, যদিও ৱাৰ্ড মেম্বাৰটো নিৰ্দলীয় হয় তথাপি আমি বেক অলপমান হেল্প কৰি দিছোঁ, পিছফালৰ পৰা আমি দিছোঁ। আৰু দুটা জিলা পৰিষদত এবাৰ আমি পৰীক্ষামূলকভাৱে আমি দিছোঁ, দিনজয় জিলা পৰিষদ আৰু চাবুৱা পুলুঙা জিলা পৰিষদত আমি এবাৰ প্ৰাৰ্থিত্ব দিলোঁ। অলৰেডি ছাবমিট কৰিলোঁ যোৱাকালি। আৰু যোৱাকালি আমাৰ এই পানীতোলা উন্নয়ন খণ্ডৰ অধীনত যিমানখিনি মেম্বাৰ নমিনেশ্যন লৈছে, আমাৰ ফালৰ পৰা আমি প্ৰায় যোৱাকালি 22টা দিলোঁ আৰু বাকীখিনি আৰু আজিকালিলৈকে পেপাৰ ৱৰ্কছবিলাক কাম হৈ আছে, ছাবমিট কৰিব। সৰ্বমুঠ আপোনাৰ ৱাৰ্ড মেম্বাৰ কিমানকেইটা প্ৰাৰ্থী হ'ব? ৱাৰ্ড মেম্বাৰটো এতিয়ালৈকে দুই এজন যিমানখিনি আমি কাগজ পত্ৰ ৰেডি কৰিছোঁ তাৰ ভিতৰতে 4-5জন অলপ ইফাল সিফাল হ'ব। কাৰণ ইয়াত ৰুলিং পাৰ্টিবিলাকে অকণমান হেঁচা দিছে, তুমি নুঠিবা তামুক এই অৰুণোদয় কাটি যাব, এইটো কাটি যাব, তেনেকুৱা ধৰণৰ অলপ কৰি সেই হিচাপে 8-9জনমান আমাৰ কাটি যোৱাৰ সম্ভাৱনা আছে। তথাপি আমাৰ 40 হ'বগৈ আৰু কাটি গ'লেও। জিলা পৰিষদৰ লাহোৱালত সদ্যহতে লাহোৱাল ব্লক মদাখাট আৰু বকুলত সদ্যহতে দিয়া নাই। আপোনালোকে যি জিলা পৰিষদৰ কথা কৈছে, আমি প্ৰতিমা দ্বীপ তাঁতী আমি চাবুৱা পুলুঙাত দিছোঁ আৰু সুনীতা দ্বীপ বাগানবাৰী দিছোঁ আৰু তাঁতী খাজানৰ পৰা দিনজয় জিলা পৰিষদত দিছোঁ। দিনজয় জিলা পৰিষদৰ পৰা সুমিতা দ্বীপ। আপোনালোকে কিমান আশাবাদী জয়ী হোৱাটো আমি দিনজয় আৰু দিকম জিলা পৰিষদত চেষ্টা কৰিছোঁ। ৰাইজে কেনেধৰণে আঁকোৱালি লয় প্ৰথমতে আমি দিছোঁহে, এনেইতো এতিয়া ক'ব নোৱাৰি। প্ৰথম আমি ধৰক এতিয়া এমাহ 25 ফেব্ৰুৱাৰীত আমি আমাৰ চাবুৱাত দলটো আমি আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ। তাৰ পৰা আমি এমাহ সময় পাইছোঁ। এমাহত আমি গৌৰৱেৰে কৈ দিব নোৱাৰোঁ যে আমি গোটেইকেইটা জিকিম, কিন্তু ৰাইজৰ সমৰ্থনটো পাইছোঁ। এতিয়াই কৈ দিব নোৱাৰোঁ যে, তথাপি ৰাইজে কেনেধৰণে আঁকোৱালি লয়। যি পাইলট কেণ্ডিডেট হিচাপে দিছোঁ আৰু এইবাৰ পৰীক্ষামূলকভাৱে কেনেকুৱা ধৰণৰ হয় সময়ত ক'ম আৰু। মই ডিব্ৰুগড় জিলাৰ সভাপতি হয়, ডিব্ৰুগড় জিলাৰ সভাপতি, চাবুৱাটোৰ দায়িত্বত আছোঁ আৰু। 40টা ৱাৰ্ডৰ ভিতৰত কিমানটা জয়ী হোৱাৰ সম্ভাৱনা আছে? এনেইতো ধৰক আমি সম্ভাৱনাটো 10টামান আশা কৰিছোঁ আৰু। 40টাৰ ভিতৰত 10টা? 10%।